আমিও এইখন মহাবিদ্যালয়ৰ ছাত্ৰী হয় আমিও হাজিকাচি নতুনকৈ আহিছোঁ যিহেতু আমাৰ দায়িত্ব আছে আমি ছাত্ৰ একতা সভাৰ 2025-26 বৰ্ষৰ মই তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদিকা এই আলোচনী চক্ৰ সম্পাদিকা আৰু মই ইংৰাজী বিভাগৰ আলোচনী সম্পাদিকা হয় আমাৰ দায়িত্বৰ মাজতো যে আমি আমাৰ ছোৱালী মানুহ এটা থাকে যে আমি হাজিকাচি কাচোন কৰি আমি ভাল পাওঁ তাৰ এই দায়িত্বৰ মাজতো যে আমি ইমানখিনি কৰিব পাৰিছোঁ তাৰ কাৰণে ভালো লাগিছে আৰু কিমানখিনি কৰিব পাৰিছোঁ গম নাপাওঁ কিন্তু খুব ভাল লাগিছে আজি পূজাৰ বিশেষ দিনটো মানে সকলো ছোৱালী হওক মানে সকলো যুৱতীয়ে হওক হাজিকাচি এই দিনটো খুবেই ভাল পায় গতিকে ময়ো হাজিকাচি আহিছোঁ খুব ভাল লাগিছে এই দিনটো তাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ যোৱা 23 ডিচেম্বৰৰ পৰা যিটো অনুষ্ঠিত হৈছিলে 31 ডিচেম্বৰলৈকে এই মহাবিদ্যালয় সপ্তাহৰো আজি মানে বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছে গতিকে দুয়োফালে চলাই থাকিব লগা হৈছে তাৰ মাজতে আমি আজি যিটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ চৰণত পাহি গন্ধপুষ্প অৰ্পণ কৰাৰ যি প্ৰয়াস কৰিছোঁ আৰু তাৰ মাজতে দায়িত্বখিনিও সুকলমে পালন কৰি যাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আজি আমাক ইমানখিনি হেৰি ধন্যবাদ আমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মহাবিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক সকলো মহাবিদ্যালয় যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ লগতে ছাত্ৰীসকলক বিশেষকৈ শিক্ষা জীৱনত যাতে সফলতা লাভ কৰে লগতে সকলো শিক্ষাৰ্থীৰ জীৱনত সফলতা লাভ কৰে তাই কামনা কৰিছোঁ যিহেতু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই সেয়েহে তেওঁ অবিহনে যিহেতু আমি বিহু পাতিবলগীয়া হৈছে বা সৰস্বতী পূজাও এতিয়া পাতিবলগীয়া হৈছে হ'লেও তেখেতৰ স্মৃতিত আমি তেখেতৰ প্ৰতিচ্ছবিত এগছি বন্তি জ্বলাই তেওঁলৈ সোঁৱৰিছোঁ যাতে তেওঁ য'তে আছে ভালে থাকক আৰু তেওঁ ন্যায় প্ৰদান কৰক তাৰে কামনা কৰিছোঁ আৰু সৰস্বতী পূজা সকলোৰে শুভ হওক তাৰে কামনা কৰিছোঁ সেয়াই আৰু ক'ৰবাত যোৱা প্লেনিং আছে নেকি আজি দিনটোত প্লেনিং এনেকুৱা একো বিশেষ নাই কিন্তু যমুনাৰ পাৰ্কত যোৱা প্লেনিং আছে পাৰ্কত যোৱা হ'ব আৰু ক'ৰবাত অন্য ক'ৰবাত একো এনেকুৱা নাই নাই যিহেতু আচলতে সৰস্বতী পূজাৰ দিনাখন পুৱা ভাগতে সকলো যিমানখিনি যুৱতী থাকে সকলোৱে খুব সুন্দৰভাৱে সাজি কাচি ওলাই আহে আৰু মেকআপ কৰে এইখিনি মই এটা কথা সুধিম তোমাৰ আজি মেকআপ কৰা টাইমটো কিমান দেৰি লাগিলে মেকআপ কৰোঁতে মোৰ আজি ভালেমান দেৰি লাগিলে ভণ্টিহঁত অকণমান মেকআপ কৰি দিলোঁ সেইকাৰণে টাইম লাগিলে নিজে কৰা হ'ল মেকআপ নিজে কৰা হ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221